যোৱা ২৬ জুলাই তাৰিখে আমি গৈছিলোঁ জিলা পুথিভঁৰাললৈ, কাৰণ ছোৱালীজনীৰ এটা নাচৰ প্ৰগ্ৰেম আছিলে, নাচৰ কম্পিটিশ্যন আছিলে। আচলতে অনুষ্ঠানটো আয়োজন কৰিছিলে সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা, আৰু তেওঁলোকৰ অনুষ্ঠানটোৰ নাম আছিলে প্ৰতিধ্বনি। তেওঁলোকে সৃষ্টিমূলক একক নৃত্যৰ আয়োজন কৰিছিলে, লগতে আছিল কবিতা আবৃত্তি আৰু পুৰণি বোলছবিৰ গীতৰ প্ৰতিযোগিতা। আৰু আমাৰ তাই নাচৰ প্ৰতিযোগিতাটোতো অংশগ্ৰহণ কৰিছিলে, আৰু যোন ধৰণে জোনালী গানটোত অকণমান নাচিছিলে। এয়া যোৱাৰ আগে আগে অকণ প্ৰেক্টিচ কৰি আছে, আৰু মই ওলাইছোঁ, আৰু মোৰ লগতে মাও ওলাইছে, শাহু মা আহিছে গাঁৱৰ পৰা, আৰু তেওঁ ওলাইছে। আৰু এয়া মোৰ অকণমান মেকআপ কৰি লৈছোঁ, গাটো বেয়া যদিও অকণমান ওলাই গ'লে ভাল লাগে নহয় জানো, সেয়ে ভাবিলোঁ। আৰু তাই আকৌ মই গ'লেহে যাব বোলে, চবৰে মাক যায় আৰু তুমি কিয় নোযোৱা। তাৰপিছত এয়া অকণমান লিপষ্টিক লগাই লৈছোঁ, আৰু লিপষ্টিক কাজল, আৰু সেয়াই মোৰ মেকআপ। আৰু ফুলিযোৰ দিছিলে মোৰ এগৰাকী স্কুলৰ মেমে, ফুলিযোৰ লগাই লৈছোঁ, আজি পিন্ধিলোঁ, ভাল লাগিছে। আৰু তাৰপিছত ইহঁত দুজনী ৰেডি। তাই আমাৰ ঘৰৰ ওচৰতে থাকে, দুজনী একেলগৰে, আমি সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হোৱা ইহঁত দুজনী। আৰু ওলালোঁ, ওলাই পেলাই খোজটো ভালকৈ কাঢ়িব পৰা নাই, এনেকৈ কাঢ়িছোঁ। আৰু বহুত গৰম আছিল যদিও বাৰু গাড়ীতে গ'লোঁ, আৰু তাতো বাৰু ইমান গৰম অনুভৱ নকৰিলোঁ, যোনটো জিলা পুথিভঁৰালৰ লক্ষ্মীনাথ বৰুৱা সদনত হৈছিলে, চ' ইমান গৰম ফিল নকৰিলোঁ। আৰু কুপন ল'লোঁগৈ, গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে আগতে অনলাইনত। তাৰ ফৰ্মখন দিয়াৰ লগে লগে তেওঁলোকে এটা কুপন দিলে, আৰু দুইজনী ভাগ্যক্ৰমে ২৪ আৰু ২৫ নম্বৰত পালে। আৰু তাই আকৌ আমাৰ লগতে গ'ল, যিহেতু তাইৰ দেউতাকৰ গা বেয়া, মেডিকেলত ভৰ্তি আছিলে, সেয়ে মই ক'লোঁ বোলো আমাৰ লগতে যাবি। আৰু গৈ ওলালোঁ, এয়া দীঘলী পুখুৰী পাৰ পালোঁহি। দীঘলী পুখুৰী পাৰ পোৱা মানে জিলা পুথিভঁৰাল দীঘলী পুখুৰী পাৰতেই আছে, নিশ্চয় জানেই সকলোৱে। পিছে দীঘলী পুখুৰী পাৰ ক'লে আমাৰ যোৱা নহ'লে, যিহেতু ইমান গৰম। আৰু ইফালে জিলা পুথিভঁৰালৰ ভিতৰলৈ গৈছিলোঁ যে ইয়াতে হ'ব বুলি, তাৰপিছত গম পালোঁ যে ইয়াতে নহয়, তাৰ ছাইডৰ লক্ষ্মীনাথ বৰুৱা সদনত হৈছে। এনেই মই চিৰিত উঠিলোঁগৈ, আৰু তাৰপিছত আকৌ আহি পেলাই বেলেগ ৰাস্তাটোৰে গ'লোঁ, তাৰ ছাইডেদি আছিলে। আৰু তাতে অলপ দেৰি হ'ল, আমাৰ ঘৰ আহি পাওঁতে 12:30 এটাই বাজি গৈছিলে। এয়া গ'লোঁ, প্ৰথমতে তেওঁলোকৰ উদ্বোধনী অনুষ্ঠান আছিলে, তাৰপিছতে নাচৰ কম্পিটিশ্যন আৰম্ভ হ'ল, আৰু বেলেগ এটা হলত আছিলে গীতৰ প্ৰতিযোগিতা। ভৰিটো বিষৰ কাৰণে বহি থাকিব পৰা নাই, তথাপিতো ইহঁতৰ প্ৰগ্ৰেম হোৱালৈকে যেনে তেনে বহি থাকিলোঁ। তাৰপিছত দুইজনীৰে প্ৰগ্ৰেম শেষ হ'ল, আৰু ওলাই আহিলোঁ। আহি দেখিছোঁ ইমান ৰ'দ, লৰালৰিকৈ গাড়ীৰ ভিতৰত সোমালোহি, আৰু ঘৰত আহি পেলাই ভালকৈ মানে বিচনাত দীঘল দি দিছোঁ, তেতিয়াহে ভৰিটো আৰাম পাইছোঁ। মানে ভৰিটোৱে মোক একেবাৰে জ্বলা কলা খুৱাইছে। এয়া আৰু ইফালে দাঁতৰ বিষ হৈ আছে, তাৰ ভিতৰতে আকৌ আইচক্ৰীমো অকণমানো খাই দিলোঁ নহয়, কি হ'ব যোৱা যাওক। বাৰু আহিছোঁ আজিলৈ, বাই।